নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'ত আমি ৰেপটেক্স শিকিছিলোঁ। আজিৰ ভিডিঅ'ত আমি এক্সেলৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক শিকিম, যিটো হৈছে ফৰ্মুলা। ফৰ্মুলাত একচুৱেলি কি কৰা হয়, এক্সেলত অট'মেটিক কেলকুলেশ্যন কৰিব পাৰি। অট'মেটিক কেলকুলেশ্যন কৰিব পাৰি আমি কৰিবলৈ এক্সেলৰ ফৰ্মুলা ইউজ কৰিব লাগিব। সাধাৰণতে আমি এক্সেলৰ ফৰ্মুলা মানে কাক কোৱা হয়? ফৰ্মুলা মানে হ'ল এক্সেলত কেলকুলেশ্যন কৰা এটা ইনষ্ট্ৰাকচন, যেনেকুৱা ছাম, এডিশ্যন, অৰ্থাৎ এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন। প্ৰেক্টিকেলি আমি গম পাম আৰু এটা কথা যে ফৰ্মুলা আমাক কিয় ইম্পৰ্টেণ্ট, ফৰ্মুলা কিয় লাগে। ফৰ্মুলা ইউজ কৰি আমি ফাষ্ট কেলকুলেশ্যন কৰিব পাৰি, একুৰেট ৰিজাল্ট উলিয়াব পাৰি আৰু টাইম ছেভ কৰিব পাৰি। যেনেকুৱা মাৰ্কশ্বিট বা চেলাৰী শ্বিট বা জিএছটি কেলকুলেশ্যন নাইবা চেল ৰিপৰ্ট যদি আমাক ওলাব দিয়ে, তেতিয়াহ'লে কিন্তু আমি ফৰ্মুলা ইউজ কৰিব লাগিব। চ' আমি আজি জানিম যে ফৰ্মুলা কেনেকে লিখে। ছাপ'জ আমি ইয়াতে যদি এটা চেলৰ ভিতৰত ছাপ'জ এই চেলটো, এইটো চেল C3, এই চেলটোত যদি আমি লিখো ইকুৱেল টু, আৰু এটা কথা, ফৰ্মুলা যেতিয়াই লিখিম প্ৰত্যেকবাৰ আমি ফৰ্মুলা লিখাৰ আগত ইকুৱেল চাইনটো দিব লাগিব। এইটো হৈছে ইম্পৰ্টেণ্ট। আৰু যেতিয়া ফৰ্মুলা লিখিব লাগিব তেতিয়া আমি ইকুৱেল চাইন দিব লাগিব। ছাপ'জ ইয়াতে যদি আমি ফৰ্মুলা লিখিলো ইকুৱেল টু দিয়াৰ পিছত 20 প্লাছ ইয়াতে দিলো 30, 20 প্লাছ 30 দিয়াৰ পিছত জাষ্ট আমি কীবৰ্ডৰ পৰা যেতিয়া এণ্টাৰ প্ৰেছ কৰিম, ইয়াতে কিন্তু ইকুৱেল চাইনটো ওলাই যাব। এইটো তাৰপিছত আকৌ যদি এই চেলটো চিলেক্ট কৰিলে আমি ইয়াতে ফৰ্মুলা বাৰত দেখা পাম যে ইকুৱেল টু 20 প্লাছ 30 এইটো ভেলু হৈছে। এইটো এনেকৈ আমি ফৰ্মুলা লিখিব পাৰো। তাৰপিছত আৰু এটা চিষ্টেম হৈছে যে ধৰক ছাপ'জ আমি ইয়াতে লিখিলো 30 এটা চেলত, আৰু এইটো চেলত আমি লিখিলো 50, অৰ্থাৎ ইয়াতে কোনটো চেল আছে E4, এইটো হৈছে E3, আৰু ইয়াতে লিখিছে E4। E3 আৰু E4 চেলটোৰ যদি ইয়াতে এডিশ্যন কৰিব খোজো বা ইয়াতে প্লাছ কৰিব খোজো, তেতিয়া আমি ইকুৱেল চাইন দিব লাগিব। ইকুৱেল টু চাইন দি এই E3 চিলেক্ট কৰিব লাগিব, তাৰপিছত আমি এটা প্লাছ চাইন দিম, তাৰপিছত আমাৰ E4 চিলেক্ট কৰিব লাগিব। ইয়াতে কিন্তু আমি এইটো চেল আৰু এই চেল দুটা চেলক আমি এনেকে প্লাছ কৰি দিছো। এইটোক কোৱা হয় চেল ৰেফাৰেঞ্চিং, অৰ্থাৎ চেলৰ ভিতৰত যিটো ভেলু থাকে সেই চেল দুটাক আমি প্লাছ কৰিলে বা সেই চেল দুটাৰ যদি আমি ফৰ্মুলা দিওঁ, তেতিয়াহ'লে এইটো চেল ৰেফাৰেঞ্চিং কৰে। আমি কীবৰ্ডত যে এণ্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে টোটেল চামটো ওলাই দিম। এনেকে আমি ফৰ্মুলা ইউজ কৰিব পাৰো। তো আমি আজি শিকিলো যে কেনেকে এটা এক্সেল শ্বিটত আমি কেনেকে ফৰ্মুলা ইউজ কৰিব পাৰো। প্ৰথম ফৰ্মুলাত আমি ইকুৱেল টু দিবই লাগিব ফৰ্মুলা লিখাৰ আগত। তাৰপিছত আমি যদি দুটা বেলেগ বেলেগ চেল প্লাছ কৰিব খোজো, তেতিয়াহ'লে চেল দুটাৰ ভেলু আমি প্লাছ কৰি উলিয়াব পাৰো। চ' আজিৰ ভিডিঅ'খনত ইমানেই শিকিলো। নেক্সট ভিডিঅ'ত আমি শিকিম যে কেনেকে আমি বেছিক মেথমেটিকেল অপাৰেশ্যন কেনেকে কৰিব পাৰো, যেনেকুৱা এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন। বেছিক মেথমেটিকেল অপাৰেশ্যন কেইটা আমি কেনেকে কৰিব পাৰো নেক্সট ভিডিঅ'ত আমি শিকিম। তেতিয়ালৈকে হেভ এ নাইস ডে। Thank you for watching the video.